এহাতে পিতৃৰ তাঁতৰ শালৰ শব্দ, আনহাতে পুত্ৰৰ চিকিৎসক হোৱাৰ সপোন। সকলো বাধা নেওচি অৱশেষত সফলতাৰ শিখৰত উপনীত হ'ল শুৱালকুছিৰ এজন মেধাৱী সন্তান। সদ্যঘোষিত MBBSৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বস্ত্ৰ নগৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে কুণাল মেধিয়ে। ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা সফলতাৰে চিকিৎসক হিচাপে উত্তীৰ্ণ হোৱা কুণালৰ এই যাত্ৰা সহজ নাছিল। শুৱালকুছিৰ মেধিটোলৰ এটা সাধাৰণ পৰিয়াল। পিতৃ দীনেশ মেধি আৰু মাতৃ লিপিকা মেধি। পিতৃ এগৰাকী নিপুণ শিপিনী, যিগৰাকী পিতৃৰ দিন ৰাতি একাকাৰ কৰি বোৱা কাপোৰৰ উপাৰ্জনেৰে পঢ়ুৱাইছিল একমাত্ৰ সন্তানক। আজি সেইগৰাকী শিপিনী পিতৃ মাতৃৰ চকুৰ কোণত আনন্দৰ চকুলো, কাৰণ পুত্ৰ কুণাল মেধি এতিয়া এজন চিকিৎসক। যি সময়ত দৰিদ্ৰতাই বহুতৰ সপোন আধাতেই মোহাৰি পেলায়, তেনে সময়তে কুণালে দেখুৱাই দিলে যে দৃঢ় ইচ্ছাশক্তি থাকিলে একোৱেই অসম্ভৱ নহয়। মেধিটোলৰ নিবাসী দীনেশ মেধি আৰু লিপিকা মেধিৰ একমাত্ৰ পুত্ৰ কুণালে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBSৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। কুণালৰ এই সফলতাত এতিয়া সমগ্ৰ শুৱালকুছি অঞ্চলতেই আনন্দৰ লহৰ উঠিছে। এজন শিপিনীৰ পুত্ৰই চিকিৎসক সেৱাত ব্ৰতী হ'বলৈ লোৱা এই খবৰে বিশেষকৈ মেধিটোলত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এতিয়া কেৱল এটা ডিগ্ৰীয়েই নহয়, কুণালৰ লক্ষ্য হ'ল মানৱ সেৱা। যি সমাজৰ পৰা তেওঁ আহিছে, সেই সমাজৰ আৰ্তজনৰ বাবে কাম কৰিবলৈ এতিয়া কুণাল মেধি সাজু। দৰিদ্ৰতা যে হেঙাৰ হ'ব নোৱাৰে, তাকেই প্ৰমাণ কৰিলে কুণালে। কি ক'বা, সুন্দৰ বাৰ্তা লৈছে গাঁওখনলৈ? এইটো ভালে লাগিছে, ইমান বছৰ জোৰা পৰিক্ৰমা এটা, যিটো মানে সম্ভৱ হ'ব বুলি মানে এইটো মাথো দিঠকত ভাবিব পৰা নাযায়। এটা সৰু সপোন এটা দেখিছিলোঁ যে মানে ডক্তৰ হ'ম বুলি, আৰু ঘৰৰে হওক, অঞ্চলৰে হওক, গাঁৱৰে হওক এটা নাম এটা কৰিম বুলি। কিন্তু মানে আজি যিটো মানে ৰিজাল্ট ওলাইছে, তাৰে পিছত মই নিজেই উৎফুল্লিত, লগতে মা দেউতা পৰিয়াল সকলোৱে উৎফুল্লিত হৈছে ৰিজাল্টৰ পৰা। আৰু ক'বলৈ মানে শব্দ অলপ কমেই হৈছে, যিহেতু ইমানখিনি কষ্ট কৰি মানে গৈছিলোঁ। হয় হয় হয়, কেতিয়াও মানে এইটো বস্তু ভাবি চোৱা নাছিলোঁ যে মানে ইমানখিনি এনেকুৱা হ'ব। আগতে যিহেতু পঢ়াত বৰ এটা বেছি চোকাও নাছিলোঁ তেনেকুৱা। দেউতা মা আমাৰ ঘৰৰ সকলো চুবুৰীয়া সকলোৰে আশীৰ্বাদ লৈ পিনে এনেকুৱা আগবাঢ়ি গৈছিলোঁ। কেতিয়া মানে তুমি নিজকে ভাবিলা যে ভালকে পঢ়া শুনা কৰিব? একচুৱেলি ক'বলৈ গ'লে মোৰ প্ৰথমতে ডক্তৰ হোৱা মানে ৰুচিটো নাছিলে, লক্ষ্য নাছিলে। মোৰ ৰাজনীতি বিজ্ঞান চৰ্চা কৰিবলৈ ইচ্ছা আছিলে। কিন্তু কথাতে কয় নহয়, চেঞ্জ ইজ দ্য অনলি কনষ্টেণ্ট বুলি। সময়ৰ লগে লগে মোৰ যিটো লক্ষ্য সেইটো মানে সলনি হ'ল। সেই লক্ষ্য সলনি হ'ল যদিও বাকীখিনি যিখিনি মোৰ ৰুচি আছে সেইখিনি কিন্তু তাৰে লগতে কৰি গৈছোঁ। তাত ক'ব লাগিব মোৰ স্কুল, তাৰে অৱদান আছে, তাৰে শিক্ষক শিক্ষয়িত্ৰী সকলোখিনি, আৰু লগতে কলেজৰ। কুণাল মেধিৰ এই বিৰল সফলতাই অঞ্চলটোৰ আন আন শিক্ষাৰ্থীসকলকো অনুপ্ৰাণিত কৰিব। শুৱালকুছিৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।